1977 চনত তেজপুৰৰ এই মাজমজিয়াত প্ৰাণ পাই উঠিছিল জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ অসমৰ প্ৰথমটো ছবিগৃহ জোনাকী হল আৰু আজি তেজপুৰ সদৰ আঞ্চলিক ছাত্ৰ সন্থাই আমি এই জোনাকী হলৰ মজিয়াত উপস্থিত আছোঁ। আমি দেখিবলৈ পাইছোঁ অসমৰ প্ৰথমটো চিনেমা হল তেজপুৰৰ ৰাইজৰ সপোনৰ স্থলী এই জোনাকী হল জৰাজীৰ্ণ অৱস্থাত আৰু ইয়াৰ লগতে দুখৰ বিষয় অসমৰ প্ৰাণৰ শিল্পী হিয়া ৰামথু জুবিন দাৰ অহাকাইলৈ সেই অন্তিমখন ছবি ৰৈ ৰৈ বিনালে ছবিগৃহত সকলোৱে উপভোগ কৰিবলৈ পাব। কিন্তু অতিকে অসমবাসী আৰু অসমীয়া ৰাইজৰ কাৰণে দুখৰ খবৰ অসমৰ প্ৰথমটো চিনেমা হলত সেই ছবিখন কিন্তু ৰাইজে উপভোগ কৰিব নোৱাৰিব। ইয়াতকৈ লজ্জাজনক বিষয় একো হ'ব নোৱাৰে। দ্বিতীয়টো কথা, জুবিন দাই সদায় কৈ গৈছিল অসমীয়া ছবিৰ উত্থানৰ কথা, অসমীয়া ছবিক নতুন ৰূপত যি মাত্ৰা প্ৰদান কৰিলে জুবিন দাই, সেই জুবিন দাৰ অন্তিমখন ছবি ৰৈ ৰৈ বিনালে যি বিশ্ব ৰেকৰ্ড কৰিবলৈ আগবাঢ়ি গৈ আছে, তেনে এখন ছবি প্ৰথমটো চিনেমা হলত পৰিৱেশন কৰিব বা উপভোগ কৰিব নোৱাৰাটো আমাৰ বাবে দুখৰ খবৰ। চৰকাৰে ইমান দিনে প্ৰতিশ্ৰুতিৰ ওপৰত প্ৰতিশ্ৰুতি দি গ'ল, কিন্তু তাৰ কেৱল মাত্ৰ প্ৰতিশ্ৰুতিৰ বাহিৰে তাৰ যে 1% কামো আৰম্ভ নকৰিলে, এয়া আচলতে তেজপুৰবাসী ৰাইজৰ কাৰণে দুৰ্ভাগ্যজনক। আৰু আমি তেজপুৰ সদৰ আঞ্চলিক ছাত্ৰ সন্থাই বাৰে বাৰে সকিয়াই আছোঁ, অসমৰ প্ৰথমটো ছবিগৃহ সাংস্কৃতিক নগৰী তেজপুৰৰ এই মাজমজিয়াত থকা জোনাকী হল অতি শীঘ্ৰেই পুনৰ নিৰ্মাণ কৰক, এয়া তেজপুৰ সদৰ আঞ্চলিক ছাত্ৰ সন্থাৰ দাবী আমি চৰকাৰলৈ আহ্বান জনালোঁ। আজি আমি তেজপুৰ সদৰ আঞ্চলিক ছাত্ৰ সন্থাৰ এই হতাতি দলে অসমৰ প্ৰথমটো ছবিগৃহ 1937 চনত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ দূৰদৰ্শী চিন্তাধাৰাৰ কাৰণে প্ৰাণ পাই উঠা প্ৰথমটো চিনেমা গৃহৰ আমি অৱস্থা কি পৰ্যায়ত আছে আমি চাবলৈ আহিলোঁ। আৰু খুব দুৰ্ভাগ্যজনক আৰু দুখ লগা অৱস্থাত আমি দেখিবলৈ পাইছোঁ। ভিতৰত আপোনাৰ জৰাজীৰ্ণ অৱস্থা, পাৰৰ বাঁহ, দুৰ্গন্ধময় এটা পৰিৱেশ আৰু সাপৰ ছাল তাত আমি দেখিবলৈ পাইছোঁ। অসমৰ প্ৰথমটো ছবিগৃহৰ এনে অৱস্থা দেখি আমি আচলতে দুখিত। আৰু আমি এই জোনাকী চিনেমা হলৰ এই চৌহদৰ পৰা আমি বিভাগীয় কৰ্তৃপক্ষ অসম চৰকাৰক আমি দাবী জনাইছোঁ আৰু সকিয়নি দিছোঁ, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ এই সৃষ্টিৰাজিক চকুৰ আগত আমি মৰি যাবলৈ আমি দিব নোৱাৰোঁ। তেখেতসকলে প্ৰচেষ্টা হাতত লওক, এই জোনাকী চিনেমা হলটো পুনৰ উজ্জীৱিত কৰাৰ কাৰণে তেখেতসকলে প্ৰচেষ্টা হাতত লওক। 2019 চনত যেতিয়া জ্যোতি চিত্ৰবনৰ চেয়াৰমেন হিচাপে যতীন বৰা আছিলে, তেখেতে নিজে ইয়াতে আহি এই জোনাকী চিনেমা হল পৰ্যবেক্ষণ কৰি গৈছিলে। সেই সময়ত প্ৰায় 65 লাখ টকা চেংচন কৰি গৈছিলে। তাৰ পাছৰ পৰ্যায়ত সীমান্ত শেখৰ আহি পেলাই প্ৰতিশ্ৰুতি দি গ'ল যে আমি চিনেমা হলটো আমি পুনৰ উজ্জীৱিত কৰি তুলিম। নিজে অহাকালি যিখন চিনেমা মুক্তি লাভ কৰিব, জুবিন গাৰ্গ, মানুহ শিল্পী জুবিন গাৰ্গৰ চিনেমাখন কালি মুক্তি লাভ কৰিব। জুবিন গাৰ্গ জীয়াই থকা অৱস্থাটো নিজে আহি ইয়াত চাই গৈছিলে আৰু তেখেতে সেই সময়ত তেজপুৰবাসী ৰাইজক কথা দি গৈছিলে যে আমি একেলগে সকলোৱে মিলি পেলাই আমি চিনেমা হলটো আমি পুনৰ উজ্জীৱিত কৰি তুলিম। কিন্তু দুখৰ বিষয় এইটো যে জুবিন দা আমাৰ মাজত নাই আৰু জুবিন দাৰ চিনেমাখন অহাকালি মুক্তি লাভ কৰিব, কিন্তু মুক্তি লাভ কৰাৰ সময়ত অসমৰ প্ৰথমটো ছবিগৃহত কিন্তু সেই চিনেমাখন ৰাইজে উপভোগ কৰিবলৈ নোৱাৰিব। যোৱাকালি আমি দেখিবলৈ পাইছোঁ সীমান্ত শেখৰ ডাঙৰীয়াই টিহুত গৈ এখন নতুন চিনেমা হল উন্মোচন কৰি আহিছে, উদ্বোধনী কৰি আহিছে। ভাল কথা, আদৰণীয় পদক্ষেপ, কিন্তু তেখেতে এই কথাও মনত ৰখা উচিত, তেখেতে ইয়াতে নিজে আহি পৰ্যবেক্ষণ কৰি গৈছিলে, কথা দি গৈছিলে অসমৰ প্ৰথমটো ছবিগৃহ তেখেতে পুনৰ নিৰ্মাণ কৰি তুলিব, চইল টেষ্ট পৰ্যন্ত কৰি গৈছিলে। এই 65 লাখ টকা আবণ্টন কৰা হৈছিলে, ধনসমূহ ক'ত গ'ল, আমাক তাৰে উত্তৰ লাগে। আৰু যদিহে এই বিভাগীয় কৰ্তৃপক্ষ বা অসম চৰকাৰে যদি এই চিনেমা গৃহটো পুনৰ নিৰ্মাণ কৰাত যদি তেওঁলোক ব্যৰ্থ, তেওঁলোকে এই কথা আমাক অৱগত কৰক। আমি তেজপুৰবাসী ৰাইজে, আমি ছাত্ৰ সন্থাই যৌথ উদ্যোগত আমি একেলগে জ্যোতিপ্ৰসাদ আগৰৱালাৰ এই যি সৃষ্টিৰাজি, আমি এই সৃষ্টিৰাজি জোনাকী হলটোক আমি পুনৰ উজ্জীৱিত কৰাৰ কাৰণে আমি প্ৰচেষ্টা হাতত ল'ম। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।